নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। স্কুটি বিতৰণৰ সম্পৰ্কে আজি CM হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা 60%তে সকলোৱে পাব স্কুটি। আগৰ 12 পাছ সকলেও এইবাৰ স্কুটি পাব নেকি? গতিকে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব এনেকুৱা ধৰণৰ সকলোবোৰ ইনফৰমেশ্যন পোনপ্ৰথমতে পাই থাকিবলৈ। হয়, এইবাৰ 60%তে সকলো HS পাছ ছাত্ৰীয়ে লাভ কৰিব স্কুটি, 75% নহয়। গতিকে এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে আপোনালোকে জানিব পাৰিলে যে এইবাৰ 60% পোৱা সকলো ছাত্ৰীয়ে স্কুটি লাভ কৰিব, 75% নালাগে। আগৰ HS পাছ সকলেতো স্কুটি নাপালেই, কিন্তু অহা বছৰৰ পৰা 60% পোৱা সকলেও স্কুটি নাপাব, 75% নম্বৰ পালেহে স্কুটি লাভ কৰিব। গতিকে অহা বছৰৰ পৰা স্কুটি পাবৰ বাবে সকলোৱে ভালকৈ পঢ়িব লাগিব আৰু ভাল মাৰ্ক পাব লাগিব। কিন্তু এইবাৰ স্কুটি বিতৰণৰ সম্পৰ্কত এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট ঘোষণা কৰা নাই।